দেখুৱাবলৈ ভাল পাওঁ আৰু লগতে মই নিজে লগাবলৈ হয় ঠিক আছে ঘৰতে থকা বস্তুৰে ঠিক আছে কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ ঘৰতে ধুনীয়া এটা চেম্পু মানে আপোনালোকে লগাব পাৰিব আৰু মই আজি লগাইছিলোঁ আৰু চুলি দীঘল হোৱা সহায় কৰিব চুলি চিঙা বন্ধ হ'ব আৰু লগতে চুলি গজিব তেলে বলকচোন আৰম্ভ কৰি চাবলৈ কিনো চেম্পু মই বনাই লগাইছিলোঁ আৰু আজি মই চুলিত তেল লগাবলৈ লগাইছিলোঁ তেলটো লগোৱা পাছত মানে আপোনাৰ সেইটো চেম্পু ব্যৱহাৰ কৰিছোঁ যোনটো ঘৰত বনাই পিনি মই লগাইছোঁ আৰু আপোনালোকে দোকানৰ চেম্পু ব্যৱহাৰ নকৰাকৈ ঘৰতে এনেদৰে বনাই পিনি ব্যৱহাৰ কৰি চাবচোন দেই ঠিক আছে চুলিখিনি পুৰা ফচফচীয়া হৈ আছে আৰু এনেদৰে মই কি চেম্পু বনাই পিনি লগালোঁ তেতিয়া ভিডিঅ'টো ভালকৈ চাব তেতিয়া গম পাব প্ৰডাকশ্যন আৰম্ভ কৰি দিওঁ ইমান ৰ'দ দিছেনে এতিয়া প্ৰথমে আহিছোঁ জবা ফুলৰ পাত জবা ফুল ছিঙিবলৈ কাৰণে এই চাওক ক'ৰবাত ফুল ফুলি আছে আৰু এইটো অলপ বেলেগ জবা এইটো এতিয়া মই ছিঙি লওঁ আগত এইটো ছিঙিবলৈও বেয়া লাগে ছিঙি লওঁ তাৰপৰা আপোনালোকক দেখাই আছোঁ দেই আৰু এটা বল লৈ লৈছোঁ থৈ দিছোঁ চাওক ঠাৰিখিনি আছিলে যে মই ঠাৰিখিনি গুচাই ল'লোঁ আৰু অকল পাতখিনি লৈছোঁ আৰু এনেকৈ ফুলকেইজোপা আছে নেকি ফুলটোপাহ লৈছোঁ আৰু আপোনালোকৰ ইয়াত বেলেগ জবাও থাকে নহয় বেলেগ জবা দিব পাৰে মোৰ ওচৰত এইটো জবা আছিলে কাৰণে এইটো জবা দি দিলোঁ আৰু কেইবাবিধো জবা পায় নহয় সেয়া দি ল'ব যিটো জবা আপোনালোকৰ ওচৰত থাকে সেইটো দি দিলেই হ'ল আৰু এই পাত লৈছোঁ সৰহকৈ ফুল নাছিলে যে ফুল এই দুপাহে লৈছোঁ আৰু কলি এটা দুটা সৰিছে আৰু এতিয়া এইখিনি মই ভালদৰে ধুই ল'ম আগত বালি বালি হৈ আছে যে এইখিনি ধুই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ ধুই ল'লোঁ ভালদৰে আৰু এতিয়া মই এইটো গ্লাছেদি এগিলাচ পানী দিম দিছেনে এইটো গ্লাছেদি এগিলাচ পানী দিম আৰু এইখিনি মই ভালদৰে এনেকৈ ভাঙি ল'ম যদি ইচ্ছা কৰে আপোনালোকে এইখিনি মিক্সিটো মাৰি ল'ব পাৰে মিক্সিত মাৰিলে মানে কিন্তু এইখিনি চালিবলৈ মেলিব দিগদাৰ হয় চাকনি দি চাকিবলৈ সেইকাৰণে মই মিক্সিত মৰা নাই এনেদৰে ভাঙি দিছোঁ এনেদৰে ভাঙিলেও আপোনাৰ এৰিছেনে কেনে ধুনীয়াকৈ ওলাই যায় মিক্সিত মাৰিলে গোটেইখিনি একেলগতে পেষ্ট তৈয়াৰ হৈ যাব যে সেইকাৰণে বেয়া আপোনালোকে হাতেৰে এনেদৰে একেবাৰে কম সময়তে চাওকচোন ঘৰতে থকা বস্তুৰে এটকা খৰচ নকৰাকৈ আপোনালোকে চেম্পু বনাই লগাব পাৰিব আগতে মই চেম্পু বনোৱা ভিডিঅ' দিছোঁ কিন্তু সেইটো আপোনালোকে কিবাকিবি কিনিব মেলিব লাগিব মানে ঘৰত নথকা বস্তুটো কিনিব লাগিব যে সেইকাৰণে এইটো একেবাৰে ঘৰত থকা আৰু যদি ইচ্ছা কৰে আপোনালোকে যদি ষ্ট'ৰ কৰি ৰাখিম বুলি ভাবে তেতিয়া আপোনালোকে অকণমান সৰহকৈ পানীটো দিব আমাৰ ঘৰত আছে যেতিয়া ষ্ট'ৰ কৰি নাৰাখোঁ এনেদৰে ইয়াত চেপি পিনি যিমানটো ওলায় সেয়া দিয়ে মই লগাম চেম্পু আপোনালোকক দেখাম চুলি দীঘল হ'ব লগতে চুলি সৰাও কমিব আৰু যোনটো চুলি ছিঙে যে আধাতে সেইটো ছিঙাও কমিব এয়া চাওক দেখিছেনে কিমানখিনি হৈ গৈছেগৈ যদি আপোনালোকৰ সৰহ চুলি হয় তেতিয়া সৰহকৈ ল'ব দেই আৰু এতিয়া মোৰ চুলিখিনি কম দেখিছে আপোনালোকে কাটি দিছিলোঁ যে সেইকাৰণে মই এতিয়া কম ল'লেও হ'ব আৰু কেনেকুৱা ফেন উঠিছে দেখিছেনে আপোনালোকে চুলিত তেল লগোৱাৰ পাছত এইটো চেম্পু লগাব পাৰে এইটো ঘৰত বনোৱা এইটো চেম্পু আৰু যদি চুলিত তেল নলগায় তেতিয়াও আপোনালোকে এইটো চেম্পু ব্যৱহাৰ কৰিব পাৰে যদি তেলো লগাই থয় মই এতিয়া চুলিত তেল লগাই থোৱা আছে তেল লগোৱা চুলিত আপোনালোকক লগাই দেখাম এতিয়া এটা এনেকৈ বল লৈ লৈছোঁ আৰু এখন চেকনি লৈ লৈছোঁ ইয়াতে মই এইখিনি চেকি দিম আপোনালোকে ইয়াত কাপোৰো ল'ব পাৰে মানে কাপোৰ দি চেকিব পাৰে যিটো সুবিধা হয় আৰু এতিয়া মই চেকি ল'ম এয়া চাওক মই এনেদৰে চাকনিখনত চাকি লৈছোঁ আৰু চাওক কেনেদৰে ওলাই গৈছে দেখিছেনে কেনেকৈ ধুনীয়াকৈ ওলাইছে একেবাৰে কম সময়ৰ ভিতৰত আপোনালোকে এইটো চেম্পু ঘৰতে বনাই লগাব আৰু চুলি দীঘল হ'ব আৰু লগতে আপোনাৰ চুলি সৰা কমিব আপোনালোকে লগাই পিনি তাৰপিছত কমেণ্ট কৰিবচোন তেতিয়া গম পাম মই সৰু ল'ৰা ছোৱালীও লগাব পাৰিব আৰু ডাঙৰেও লগাব পাৰিব দেই চব হৈ গ'ল ৰেডি চেম্পু আপোনালোকক দেখাই দিছোঁ আৰু এতিয়া মই লগাই দেখাম এতিয়া আপোনালোকক দেখাম দেই ৰ'ব এতিয়া মই আপোনালোকক লগাই দেখাম দেই এয়া চাওক
কেনেকুৱা চাওক কেনেকুৱা ফেন হৈছে দেখিছেনে পূৰা কিনা চেম্পু লিখা হৈছে এতিয়া মই লগাই ল'লোঁ গুৰিলৈকে আৰু এতিয়া মই এনেদৰে আমি থৈ দিম খাই গ'লোঁ ৰেডি